Class 7 পঢ়িছাও আহা 8.21 Question number 1 পিনাকৰ কলমটোৰ দৈৰ্ঘ্য দ্ৰমাংশ নিৰ্ণয় কৰা Question number 8 পিনাকৰ কলমটোৰ জোখ 14 cm আৰু 8 mm পিনাকৰ কলমটোৰ দৈৰ্ঘ্য আছিল 14 plus 8/10 হ'ব এটো 14 আৰু 10 টো পূৰণ কৰিলে কিমান হ'ব 140 plus 8 তলত কি হ'ব 10 হ'ব এটো 140 আৰু 8 টো প্লাস কৰিলে কিমান হ'ব 148/10 হ'ব ইয়াত কি হ'ব সেন্টিমিটাৰ হ'ব এটোৱে হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ 2 তলত দিয়া বস্তুবোৰৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা আৰু দৈৰ্ঘ্যবোৰ দ্ৰমাংশত লিখা এটো আমি নিৰ্ণয় কৰিব লাগিব এটো আমি কেনেকৈ অতি সহজেৰে নিৰ্ণয় কৰিম চাওঁ আহা কোৱেশ্চন নম্বৰ 2 এটো কোৱেশ্চন নম্বৰ 2 ৰ সমাধান ৰং কৰা তুলি পেইন্টিং ব্ৰাছটো কিমান হ'ব ইয়াৰ ই 0 ৰ পৰা 13.5 cm লৈকে আছে গতিকে ইয়াৰ দৈৰ্ঘ্যটো কিমান হ'ব ইয়াৰ দৈৰ্ঘ্যটো 13/5 ইয়াত কি হ'ব 10 cm হ'ব তো দ্ৰমাংশ তাৰপিছত ৰঙিন পেন্সিলটো কালাৰ ই স্কেলৰ পৰা এটো 0 ৰ পৰা 12.6 cm লৈ আছে গতিকে এটো 0 ৰ পৰা এটো 13.6 cm লৈকে গৈছে এটো কালাৰটো এটো ৰঙিন পেন্সিলটো গতিকে ইয়াৰ দৈৰ্ঘ্যটো কিমান হ'ব ইয়াৰ দৈৰ্ঘ্যটো এটো 12.6 বাই তলত কি হ'ব 10 cm হ'ব তাৰপিছত পেন্সিল এটো পেন্সিলটো 0 ৰ পৰা কিমানলৈকে গৈছে এটো 0 ৰ পৰা 11.5 লৈকে গৈছে এটো পেন্সিলটো ই স্কেলৰ পৰা 0 ৰ পৰা 11.6 cm লৈকে গৈছে গতিকে ইয়াৰ দৈৰ্ঘ্যটো কিমান হ'ব ইয়াৰ দৈৰ্ঘ্যটো 11.6 বাই তলত কি হ'ব 10 cm হ'ব তাৰপিছত ৰঙিন পেন্সিলটো এটো ৰঙিন পেন্সিলটো হ'ব ইয়াৰ 0 ৰ পৰা কিমানলৈকে গৈছে 0 ৰ পৰা 5 লৈকে গৈছে এটো ই স্কেলৰ পৰা 0 ৰ পৰা 5 cm লৈকে আছে গতিকে ইয়াৰ দৈৰ্ঘ্যটো কিমান হ'ব ইয়াৰ দৈৰ্ঘ্যটো 5/10 cm হ'ব এটোৱে হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ 3 টো Question number 3 তলত দিয়া দৈৰ্ঘ্যবোৰৰ ঊৰ্ধ্বক্ৰমত অজোৱা এইকেইটা আমি ঊৰ্ধ্বক্ৰমত অজোৱাব লাগিব 7/10 cm 2 plus 7/10 cm 23/10 cm 145/10 cm 14 plus 6 cm এটো 8 plus 10 9 cm হ'ব এটো আমি কেনেকৈ কৰিম চাওঁ হা Question number 3 টো সমাধান 7/10 cm এটো 10 ৰ লগত এটো হৰণ কৰিলে কিমান হ'ব 0.10 cm হ'ব এটো 0 এটা আছে এটাৰ লগত পইণ্ট হ'ব এতিয়া এটো কি হ'ব 10 * 2 = 20 20 ৰ লগত 2 প্লাস কৰিলে কিমান হ'ব 27/10 হ'ব এটো 10 ৰ লগত হৰণ কৰিলে কিমান হ'ব 2.7 cm হ'ব এতিয়া এটো 10 ৰ লগত 23/10 টো হৰণ কৰিলে এটো 0 আছে এটাৰ পাছত পইণ্টটো হ'ব ইয়াত কি হ'ব 2.3 cm হ'ব এতিয়া এটো কি হ'ব 145/10 cm টো হৰণ কৰিলে কিমান হ'ব 14 এটো পইণ্টটো এটাৰ পাছত আছে 0 এটা আছে 14.5 cm হ'ব এতিয়া এটো লগত এটো পূৰণ হ'ব এটো কি হ'ব 140 plus 6 by তলত 10 হ'ব এটোৰ লগত এটো প্লাস কৰিলে 146/10 হৰণ কৰিলে কিমান হ'ব 14.6 cm হ'ব তাৰপিছত 8 * 80 80 লগত 9 টো প্লাস কৰিলে কিমান হ'ব 89/10 হ'ব 89 ৰ লগত 10 টো হৰণ কৰিলে কিমান হ'ব 8.9 cm হ'ব এটাকে ঊৰ্ধ্বক্ৰমটো সৰুৰ পৰা ডাঙৰলৈকে হ'ব আমি সৰু কোনটো ইয়াত আটাইতকৈ সৰুটো হ'ব 7/10 টো সৰু হ'ব 7/10 তাৰপিছত ইয়াত কি হ'ব 23/10 হ'ব তাৰপিছত ইয়াত 2 plus 7/10 টো আছিল তাৰপিছত ইয়াত কি হ'ব 8 plus 9/10 টো হ'ব তাৰপিছত ইয়াত কোনটো হ'ব 145 তলত 10 হ'ব তাৰপিছত ইয়াত কি হ'ব ইয়াত 14 plus 6/10 হ'ব এটো 14.6/10 হ'ব এটোৱে হ'ব এনসাৰটো সৰুৰ পৰা ডাঙৰলৈকে লিখিলে এটোৱে হ'ব 8.21 ৰ প্ৰশ্নৰ উত্তৰটো